ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বোৱাৰী পলায়নৰ ঘটনা। এবাৰ স্বামীৰ পৰা টকা লৈ পলায়ন কৰিলে 4 সন্তানৰ মাতৃয়ে। উপায়ন্তৰ হৈ স্বামীয়ে দাখিল কৰিছে এজাহাৰ। নলবাৰী জিলাৰ মুকালমু আৰক্ষী থানাৰ অন্তৰ্গত 1 নম্বৰ কাঠবাৰী গাঁৱৰ ভাছান আলীৰ পত্নী ছুফিয়া খাতুন যোৱা শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। ঘটনাৰ বিৱৰণী অনুসৰি যোৱা শুকুৰবাৰে ৰাতি পৰিয়ালৰ সৈতে একেলগে আহাৰ গ্ৰহণ কৰি শুবলৈ যায়। পিছদিনা ৰাতিপুৱা বিচনাত পত্নীক নেদেখি স্বামীয়ে ওচৰে পাজৰে বিচাৰ খোচাৰ কৰে, কিন্তু বিচাৰ খোচাৰ কৰিও পত্নীৰ কোনো সন্ধান নোপোৱাত উপায়ন্তৰ হৈ স্বামীয়ে মুকালমু আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। পত্নী ছুফিয়া খাতুনে নিৰুদ্দেশ হোৱাৰ সময়ত ঘৰৰ পৰা নগদ 30,000 টকাৰ লগতে নিজৰ মোবাইল ফোন থৈ স্বামীৰ মোবাইল ফোন লৈ যায় বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিছে স্বামী পৰিয়ালৰ লোকে। ভাছান আলী কৰ্মসূত্ৰে থাকে গুৱাহাটীত। সেয়েহে 4টা সন্তান মাতৃ অবিহনে কিদৰে পোহপাল দিব তাকে লৈ এতিয়া স্বামী ভাছান আলী দুখত ভাগি পৰিছে। পত্নী য'তেই নাথাকক কিয় ঘৰলৈ উভতি আহিবলৈ আহ্বান জনাইছে স্বামীয়ে। কোনো সদাশয় ব্যক্তিয়ে যদি মহিলাগৰাকীৰ সম্ভেদ পায় তেনেহ'লে মুকালমু আৰক্ষী থানাত অথবা 9957385599 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। মোৰ তিৰিটো যোৱা 4 তাৰিখৰ পৰা ৰাতি ঘৰৰ পৰা নাইকিয়া হৈছে। মই টোপনিৰ পৰা উঠি চাওঁ তিৰিটো মোৰ ঘৰত নাই। মোৰ সন্দেহ হয় এতিয়া কোনে লৈছে মইতো গম নাপাওঁ। মোৰ চাওক এই সৰু সৰু ল'ৰা ছোৱালী 4টা আছে। এতিয়া মই কোনোবা লৈছে তো মই গম নাপাওঁ। গম পালেতো মই ক'লো হয়, কিন্তু মই খালি এইটো কথা মই এওঁক পাব লাগে। মাইকীজনে মোবাইলটো লৈ যোৱা নাই, মোৰ মোবাইলটো লৈ গৈছে। কোনোবা ষড়যন্ত্ৰ কৰিছোঁ, নাম্বাৰ আছে যদি মই এইটো কাৰণে ষড়যন্ত্ৰ নাম্বাৰ পাইছোঁ মোবাইলটোত 2-4টা নাম্বাৰ পাইছোঁ। 2টা নাম্বাৰ মই এই এজাহাৰটোত মই দাখিল কৰিছোঁ। আৰু 2টা নাম্বাৰ আছে আগে পিছে ফোন চোন কৰিছে। মই নাম্বাৰবিলাক মই লিখি ৰাখিছোঁ। ফোন চোন কৰি থাকে মই বিজি দেখা পাওঁ। মই গুৱাহাটীত থাকোঁ, দুখীয়া মানুহ, কাম চাম কৰি খাওঁ। মই কেতিয়াবা ঘৰত ফোন কৰোঁ, অলপ বিজি দেখা পাওঁ। মই সুধোঁ, কয় দাদা হয় হেন হয় তেন হয়, এনেকুৱা কৰি থাকে বকি থাকে। এতিয়া মাইকী মানুহ আমিতো ক'ব নোৱাৰোঁ ইমান এটা। ধৰাচোন যদি কিবা বেয়া হৈ যায়, ক'ৰবাত গুচি যায় বা কিবা কৰে, সেইকাৰণেতো আমি ক'ব নোৱাৰোঁ জোৰ কৰি। কিন্তু মোৰ সন্তান হিচাপত মই ইয়াতে 4-5টা নাম্বাৰ পাইছোঁ। 2টা নাম্বাৰ মই এজাহাৰত দাখিল কৰিছোঁ। ঘৰটো কানবাৰী, 1 নম্বৰ কানবাৰী। পৰিবাৰৰ নামটো হ'ল ছুফিয়া বেগম। ল'ৰা ছোৱালী 3টা ল'ৰা, 1টা ছোৱালী ডাঙৰ। হয়, মই কাৰোবাৰ লগত গৈছোঁ বোলে মোৰ পূৰা সন্দেহ। এইটো নাম্বাৰত মোৰ পূৰা সন্দেহ। 2টা নাম্বাৰত ফোন কৰি থাকে। মই নাম্বাৰটো পাইছোঁ, মই লিখি ৰাখিছোঁ। এই বিষয়ে মই পুলিচত এজাহাৰ কৰিছোঁ। মই সেইদিনাই ৰাতিপুৱা মই পুলিচত এজাহাৰ কৰিছোঁ। মই যেতিয়া পোৱা নাই এই ছুফিয়া, মই সেইদিনা মই লগে লগে এজাহাৰ দাখিল কৰিছোঁ। হয়, 30,000 টকা লৈ গৈছে। মোৰ কষ্ট কৰি জমা কৰিছোঁ, সেই পইচাখিনি মই লৈ গৈছোঁ। এতিয়া মইতো ক'ত থাকছে মইতো গম নাপাওঁ। এতিয়া যদি মোক যদি পুলিচে যদি অলপ অনুৰোধ কৰি যদি সন্ধানটো মোক ওলাই দিয়ে মোৰ বহুত ভাল লাগিব। মোৰ 4টাই মানে সৰু সৰু ল'ৰা ছোৱালী আছে, ইমান কাচিয়াৰ টকাৰ চলি আছে। এতিয়া মোৰ ভাল লাগিব আৰু মোক যদি ভালদৰে মোক সন্ধানটো মোক ওলাই দিয়ে।